লং শুনাইছো লং ডিস্টেন্স মানে সাউন্ডে আৰু এটা গাইজ মানে ভিডিঅ'টো আৰম্ভ কৰা আগতে আপোনালোকে এটা কথা কৈ দিওঁ আপোনালোকে হেডফোন ইউজ কৰিব তো হেডফোন ইউজ কৰিলে মানে কোৱালিটিটো আপোনালোকে পুৰা একজেক্টটো পাই যাব তো ভালকে চাব আৰু ভিডিঅ'টো মানে স্কিপ নকৰিব আপোনালোকে ফুল ভিডিঅ' চাব বহুতখিনি মানে আপোনালোকক কিবা কিবি দেখাইছো গম পাব আপোনালোকে তো চাই লওক গাইজ হাই গাইজ তো কি খবৰ আপোনালোকৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হেডছপাল ব্লগছ তো গাইজ থাম্বনেইল চাইটো গমেই পাইছে আপোনালোকে মানে আজি টংলা বৰজলা ৰাসত আহিছে কুমাৰ ভৱেশ গান গাবৰ কাৰণে আৰু এতিয়ালৈকে মানে গম পোৱা নাই টংলাৰে মানে সাউন্ড দিছে নে মানে সিঙ্গাৰে নিজে আনিব সাউন্ড হেতু গম পোৱা নাই এতিয়া মানে তাত লগে গলেহে গম পাম তো কি পাৰো দেখাব চেষ্টা কৰিম আপোনালোক কি মিক্সাৰ ইউজ কৰে কি মাইক্ৰোফোন ইউজ কৰে তো গুটেখিনি মানে দেখাব চেষ্টা কৰিম মানে যদি পাৰো আৰু এতিয়া গইলো আৰু মানে মোক কমেন্টও কৰিছিল টংলা বৰজলাত আহি কিনে এটা ভিডিঅ' বনাবি বুলি কোনবা চাগে মানে একেদিন তাতে সাউন্ড চলাইছিল মোক চিনি পাই চাগে মানে মোৰ ভিডিঅ' চাই এনেকে মানে কমেন্ট কৰিছিল আৰু যোৱা হোৱা নাছিল তো আজি গৈছো এতিয়া তো কি পাৰো দেখাব চেষ্টা কৰিম আৰু লাষ্ট ভিডিঅ'ত আপোনালোক সিঙ্গাৰ প্ৰগ্ৰামৰ এটা ভিডিঅ' দেখাই দিলো মই তো ধুনীয়াকে মানে সকলোৱে কমেন্ট কৰিছে সাউন্ড কোৱালিটিটো ভালে আছে বুলি তো মোৰো ভাল লাগিছে লগতে অপাৰেটৰ কেটাৰো ভাল লাগে মানে এইটো কাৰণ ভিডিঅ'টো চাইতো তো এতিয়া গৈলো টংলা বৰজলালৈকে ৰাখখোলালৈকে তো কোনে সাউন্ড চলাব কেনেকুৱা সাউন্ড হয় গুটেখিনি দেখাব চেষ্টা কৰিম আৰু এতিয়া গৈলো তো দেখাইছো বলক গাইস বলক আৰু এতিয়া মানে ৰাখখোলাত আহিবলো বৰজলাহত তো চাব পাৰে এতিয়া মানে লগেটা ধুনীয়াকে ডিজি চলাই আৰু ইয়াৰ নিজৰ মানে ডিজিটো চাব এই কানেকশ্যনবিলাক কৰি আছে এটা ডিজিটো তোৰ কিমান ফেছৰ 3 ফেছৰ না মহেন্দ্ৰা নে মই দেখাইছো ৰব আপোনালোকক এইটো চাব পাৰে আপোনালোকে কন্টাক্ট নম্বৰ আছে যদি আপোনালোকে মানে ভাড়া ল'ব বিচাৰে ল'ব পাৰে এইটো ভাড়া দিয়ে তো চাব পাৰে আপোনালোকে এইটো মহেন্দ্ৰা এইটো কন্টাক্ট নম্বৰটো কি ফোন প্লেটক পাব নাকি হা তো যদি আপোনালোক ভাড়া চাড়া লগা হয় চাউনৰ কাৰণে ডাঙৰ চাউনৰ কাৰণে ইয়াৰ হুন্ডাটো মানে কি ডিজিটো পাই যাবে আপোনালোকে তো চাই লও ইয়াৰ মুখখন চাই লও দেখাই দিছো দেখাই দিয়ে এইটো আমি একেলগে পঢ়া মানে ওচৰৰে হয় একে ঘৰৰ ওচৰৰে বুলি ক'ব পাৰি তো ই মানে এটা ডিজি চলাব বুলি গম পোৱা নাছিলো তো এতিয়া আহিলো আৰু এতিয়া মানে কি সাউন্ড লগাই আছে মই দেখাই আছো আৰু এই পাৰ্টনাৰে মোক মানে মেছেজ কৰিছিল কমেন্ট কৰিছিল আৰু ইয়াতে এটা ভিডিঅ' মানে কি আহিবি বুলি তো চাব পাৰে নাজাৰি এটা সাউন্ড চলোৱা না তো মানে এতিয়া কি সাউন্ড লগাই আছে দেখাম বাৰু আপোনালোকক আৰু এই লাইটো চলাই আছে ন লাইটো চলাই আছে তো আপোনালোকে কৈ থাকে তো লাইটৰো পাৰিলে দেখাবি বুলি তো মানে চাৰ্ফি লাইট লগাইছে সৰু দুটাটো কি নাম চাৰ্ফি হিউ নাকি দুটা সৰু চাৰ্ফি পোৱালি নাকি দেখাম বাৰু আপোনালোকক লাহে কৰি আৰু মানে সিঙ্গাৰৰ সাউন্ড আহিছে পপৰ লাইনাৰী লগাইছে আৰু বাৰ কি লগাইছে দেখাম আপোনালোকক লাহে কৰি এতিয়া এইটো কানেকশ্যনবিলাক হৈ আছে এইবিলাক আমি কিটা ল'ব পাৰিম ব্ৰ হা পাৰিবা তো মানে গাইছ কি কম আৰু আপোনালোকক তাৰটো দেখা পাই মোৰ ভয় লাগি গৈছে আমাৰ কি হেভি তাৰ ভাষে কৰিব টান চাচোন আৰু এতিয়া মই দেখাইছো আপোনালোকক মানে কি মানে ইয়াতে সাউন্ড লগাইছে কি মাইক্ৰোফোন লগাব গোটেইখিনি দেখাম তো আপোনালোকে আৰু এতিয়া মই আপোনালোক এম্পলিফায়াৰ কেইটা দেখাইছো চাব পাৰে আপোনালোকে এইটো হ'ল QD CF40 আৰু এইটো QD CF40 আৰু এইফালে QD CF40 এম্পলিফায়াৰ লগোৱা হৈছে DBX ক্ৰছ ওভাৰ লগোৱা হৈছে আৰু এইটো হ'ল আহুজাৰ BTZ 7000 চাব পাৰে আপোনালোকে আৰু এইটো P সিৰিজৰ 3.0 আৰু এইটো হ'ল DJ সিৰিজৰ ষ্টুডিও মাষ্টাৰৰ 3200 চাব পাৰে আপোনালোকে এইটো হ'ল P সিৰিজৰ 2.0 আৰু এইটো হ'ল P সিৰিজৰ 3.0 দেখাবলে আপোনালোকে আৰু এইটো হ'ল সাউন্ড লাইনৰ CA20 আৰু দুটা ষ্টেবিলাইজাৰ লগোৱা হৈছে চাব পাৰে আপোনালোকে আৰু ইয়াত কি মাইক্ৰোফোন লগাইছে বাৰু অলপ পিছত দেখাইছো আপোনালোকক লগতে এতিয়া বেক কানেকশ্যনটো চলিছে তো বেক কানেকশ্যনটো এনেকুৱা ধৰণৰ কৰিছে পুৰা বৰ্ডবিলাক কানেকশ্যন কৰিছে কাৰণ এফালে ডিজিৰ কানেকশ্যন চলিছে মানে ডিজি লাইন দিছে বৰ্তমান চাব পাৰে এফালে কানেকশ্যন কৰিছে আৰু এতিয়া বক্সৰ মানে যিবিলাক পাৱাৰ হয় বক্সবিলাক কেনেকুৱা কি মডেল হয় দেখাইছো আপোনালোকক এইটো হ'ল সিঙ্গল লো এটা ফায়াৰ এটা RCF4 এইটো হ'ল RCF4 21 ইঞ্চি আৰু এইটো হ'ল ষ্টুডিও মাষ্টাৰৰ RCF মডেল আৰু এইটো হ'ল আহুজাৰ 1000 পাৱাৰৰ আৰু এইকেইটা হ'ল পপৰ এক্টিভ লাইনাৰী AC 210 বুলি মডেলটো তো দেখাবলে আপোনালোকে আৰু এটা মই ইয়াৰ বেক সাইডটো দেখাইছো আপোনালোকক বাৰু তো এইকেইটা হ'ল সিঙ্গল হয় তো কি পাৱাৰৰ কেনেকুৱা মডেল হয় কৈছো আপোনালোকক এইটো হ'ল ফায়াৰৰ 82 মডেল 1500 ওয়াট সিঙ্গল বেস চাব পাৰে আপোনালোকে দেখাবলে আপোনালোকে এটা মডেলটো ভালকে চাব পাৰে আৰু এইটো হ'ল RCF মডেল ষ্টুডিও মাষ্টাৰৰ A series 8118 বুলি মডেল এইটো 1500 ওয়াট এইটো হ'ল বনাই লোৱা আৰু এইটো হ'ল অৰিজিনাল যেটো নেকি ষ্টুডিও মাষ্টাৰ RCF মডেলৰ A series ডুৱেল বেস 3000 দেখাবলে আপোনালোকে আৰু এইটো হ'ল আহুজাৰ SPX 1200 মডেল বাৰু মই বেক সাইডটো পাৱাৰ উঠনি দেখাইছো আপোনালোকক তো চাব পাৰে আপোনালোকে এইটো 1000 ওয়াট কৰি চাৰিটা লগোৱা আছে টপ মানে লাইনাৰী লগত দিয়া হৈছে আৰু এইটো টপ লোৰ ওপৰত আৰু এইকেইটা হ'ল এক্টিভ লাইনাৰী যেটো নেকি পপৰ হয়
আৰু ইয়াৰ পাৱাৰখিনি মই কৈছো পাৱাৰ থাকিব পেক পাৱাৰ 6600 ওয়াট কন্টিনিউছত থাকিব 3300 ওয়াট এইচএফত থাকিব 1600 পেকত আৰু কন্টিনিউছত থাকিব 800 এলএফত থাকিব 5000 ওয়াট আৰু যেটো নেকি কন্টিনিউছত থাকিব 2500 ওয়াট ফ্ৰিকোয়েন্সি থাকিব 80 হাৰ্টছৰ পৰা 20 কিলো হাৰ্টছৰ লৈকে আৰু মাইক্ৰোফোন ইউজ কৰিব চাব পাৰে আপোনালোকে এৰনছৰ UHF ডাইভাৰ্সিটি বুলি ডুৱেল মাইক্ৰোফোন আৰু ডাইনেটকৰ ইউজ কৰিব মাইক্ৰোফোন চাব পাৰে আপোনালোকে আৰু এখন হল অল মিক্সাৰ মানে কি ইয়ামাহাৰ চাব পাৰে আপোনালোকে MG3214 FX বুলি চাব পাৰে আপোনালোকে আৰু এতিয়া মই ইয়াৰ বেক সাইড ব্লেড দেখাইছো যিবিলাক নি কানেকচন কৰা হৈ গল চাব পাৰে আপোনালোকে এতিয়া ধুনিয়াকে কানেকচন ব্লক হৈ গল আৰু এতিয়া মই সাউন্ড চেকো শুনাম বাৰু তাৰ আগতে মনিটৰত কি লগাইছে কিনেকুৱা কি কানেকচন ব্লক কৰাইছে বাৰু গুটেখিনি দেখাই লও আগতে আপোনালোকক তো এইখিনি দেখাবলে আপোনালোকে আৰু ইফালে কানেকচনটো কিনেকে দিছে চাব পাৰে আপোনালোকে পুৰা বটলৰ লগতে থাকি দিছে এখন হল লাইটৰ ডিজিটেল বোৰ্ড কব গলে এখন সোভাৰ হয় মানে চাব পাৰে আপোনালোকে ব্ৰ্যান্ডটো সোভা বুলি আৰু এইটো হল সাৰ্ফি লাইট যেটো নেকি জিআৰ আহে মডেলটো হল J4619R বুলি মডেলটো চাব পাৰে আপোনালোকে এইটো মডেলটো তো চাই লওক আপোনালোকে তো সাৰ্ফি লাইট তো আপোনালোকে লাইটৰ কথা কৈছিলে তো আজি দেখাই দিলো আৰু এইটো হল মিনি সাৰ্ফি আৰু লাইটিংটো ৰাতি দেখাব আপোনালোকে আৰু যেহেতু নদিনিয়া প্ৰসেসিং আছিল মানে নদিনিয়া কাৰ্য আছিল ৰাখত তো সেই কাৰণে ধুনিয়াকে এটা দুই পেয়াৰ মানে নদিন চলি আছিল তো ইফালে চাব পাৰে আপোনালোকে P সিৰিজৰ 3.0 আৰু ইফালে গুটে আহুজা এইটো হল 1 কেজিৰ মাইক্ৰোফোন ডুৱেল সিঙ্গল তো চাব পাৰে এইটো BTZ এইটো 10000ৰ পাৱাৰ এম্প্লিফায়াৰ এইটো 3.0 P সিৰিজৰ দেখাবলে আপোনালোকে তো এইটো হল অডিওটনৰ MT1601 মডেল বুলি এখন হল ইকোলেজাৰ চাব পাৰে আপোনালোকে আৰু এটা মই ষ্টেজ মনিটৰ ব্লক দেখাইছো আপোনালোকক এটো হল ফায়াৰৰ আৰু এটো হল JBL ৰ বনাই লোৱা তো চাব পাৰে আপোনালোকে আৰু ইফালো সেম দি দিছে তো চাই লওক আপোনালোকে তো আপোনালোকে মানে এনেকাকে বনাই প্লে ধুনিয়াকে মনিটৰত দি দিব পাৰিব ষ্টেজ মনিটৰ তো ইফালে আৰু এভিৰ এক্টিভ মনিটৰ লগোৱা আছে চাব পাৰে আপোনালোকে এভিৰ মানে লাইভ প্ৰগ্ৰামত লাগিবই সাউন্ড কোৱালিটিৰ কাৰণে তো ইফালো এটা লগোৱা আছিল তো চাব পাৰে আপোনালোকে আৰু সাৰ্ফি লাইটৰ যেনেকি সিটিংছটো চাব পাৰে আপোনালোকে ইয়াৰ 50 পৰা 60 হাৰ্টছৰ লৈকে আৰু এতিয়া মই আপোনালোকক কি সাউন্ড লগা হৈছে এটা ধুনিয়াকে দেখাই দিলো আৰু ইফালে চাব পাৰে আপোনালোকে ডিজিটেল লাইটৰ বোৰ্ড এখন এটা সাৰ্ফি ব্লক চলাই আছে আৰু মই দেখাইলো আপোনালোকক সাৰ্ফি লাইট কি কোম্পানী লগাইছে জিয়া কোম্পানী নাইতো জিয়া কোম্পানী সাৰ্ফি জিয়া কোম্পানী তো ইয়াতে লগাইছে আৰু দুটা আৰু সৰু দুটা লগাইছে আৰু কি গুটেখিনি সাউন্ড দেখাইছো আপোনালোকক কি মাইক্ৰোফোন লগাইছে সিঙ্গাৰৰ কাৰণে কি মাইক্ৰোফোন লগাইছে ডাইনেটকৰ আছে আৰু এটা কোম্পানীটো কি হয় আপোনালোকক কৈছে বাৰু আৰু এক্টিভ লাইনাৰে লগাইছে পপৰ এটো ভাল লাগিছে মানে সাউন্ডটো একদম মজা লাগিছে সাউন্ড চেক এটা শুনাইছো মই মানে সাউন্ড চেক এটা কৰিছো ইয়াতে তো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি দিব সাউন্ড চেকটো আৰু পিছত ৰাতি হিম সিঙ্গাৰৰ লগত মানে সাউন্ড চেক শুনাম আপোনালোকক কেনেকুৱা হয় আপোনালোকে কমেন্ট কৰি দিব আৰু মানে এইকেইদিন ইহঁতে চলাই আছিল আজি মানে 9 দিন হ'ব আৰু ইহঁতৰ তো ই মানে মোৰ ভিডিঅ'ত এটা কমেন্ট কৰিছিল মই পাহৰিছিলো তো মই আপোনালোকক ভিডিঅ'ৰ ফাৰ্ষ্টতে কৈছো কমেন্ট এটা কৰিছিল কোনবাই বুলি তো ইয়াক লগ পালো ইয়াতে তো ই মানে আজি 9 দিন ইয়াতে সাউন্ড চলাই আছে আৰু তো খাবা লবা পাইছে না নাজানো খুব পাইছে না নাই পাইছো খুব পাইছে না দিনটো খুবই পায় না দিনটো খুব পায় তো এতিয়া মই যাম মানে ঘৰত তো ৰাতি হিম একেবাৰে আৰু আপোনালোক ধুনিয়াকে সাউন্ড চেকটো শুনাই দিলো আৰু এতিয়া মানে ঘৰলৈকে যাও আৰু পিছত আহিম মানে ৰাতি আহিম একদম সিঙ্গাৰ আহিলে আহিম তো সিঙ্গাৰ লগতো মানে সাউন্ড চেকটো শুনাম আপোনালোক কেনেকুৱা লাগিছে কমেন্ট কৰি দিব আৰু এতিয়া গৈলো লগ পাইছো দেখাইছো আপোনালোক তো আপোনালোকে চাই থাকক গাইস আৰু এতিয়া গাইস আকৌ গৈ আছো এতিয়া ভাত পানী খাই ললো আৰু ঘৰত আহিব বহুত টাইমে হৈ গল আৰু লগটোকো এতিয়া মাতি দিছো হি আহিলক ধুনিয়াকে যাম আৰু কি পাৰো দেখাব চেষ্টা কৰিম আপোনালোকক তো কুমাৰ ভৱেজৰ লাইভ প্ৰগ্ৰাম শো মানে আজি চাম আৰু ওচৰৰ পৰা আৰু লগতে সাউন্ডো দেখাম কেনেকুৱা কি হয় কোৱালিটিটো তো গম পাবো আপোনালোকে গুটেখিনি দেখাই দিলো আৰু মানে যাৰ সাউন্ড হয় সাউন্ডৰ মালিকটো মানে মোৰ ভিডিও চাই তো পিছতে মানে চিনাকি হৈ ললো আৰু ৰোটাৰ সাউন্ড হয় ধুনিয়াকে আৰু দাদা মানে মোক কৈছে সেকেন্ড হ্যান্ড সাউন্ড বিক্ৰী কৰিব বলে ল নেকি তো বাৰু যদি পাৰো পিছত কম বাৰু আপোনালোকক কি সাউন্ড বিক্ৰী কৰিব আৰু মোক কমেন্ট কৰিলো বাৰু পিছত মই দাদাৰ লগত কন্টাক্ট কৰি কিনে আপোনালোকক দিব পাৰিম যদি লাগে ল'ব পাৰিব আৰু এতিয়া প্ৰগ্ৰামটো লাগি গৈলো দেখাইছো আপোনালোকক কি বাৰু তো বলক গাইস আৰু এতিয়া গাইস মানে ইয়াতে আহি পালো আৰু এতিয়া হ্যান্ডস পাৰ্টি উঠিছে চাব পাৰে সাউন্ডলা মিলাই আছে আৰু তো তেতিয়া মানে এইটো আনা নাছিল এইটো কি মাৰ্শালৰ না এইটো মাৰ্শালৰ চাব পাৰে আপোনালোকে ইফালে দিছে এইটো লেনি
বেনি আৰু এইটো হ'ল মাৰ্চাল দেখাবলৈ আপোনালোকে আৰু এতিয়া অলপ পিছত ছিংগাৰ উঠিব দেখাম আপোনালোকক ছিংগাৰৰ লগত চাউণ্ড চেকটো কেনেকুৱা হয় দেখাইছোঁ আপোনালোকক এইফালে আহিল কুমাৰ ভৱেশ দা চাব পাৰে আপোনালোকে তো এতিয়া মানে গান গাব আৰু আপোনালোকৰ চাউণ্ড চেকটো শুনাইছোঁ চাব পাৰে আপোনালোকে শুনাইছোঁ আৰু এতিয়া লং শুনাইছো লং ডিষ্টেন্স মানে সাউন্ড No
Hoi, hoi, hoi. Hoi, hoi, hoi. Kijk naar plaats. Hoi. Marathon, via Coragini, di Ponma Polon. Marathon, via Coragini, di Ponma Polon. Mani Pole, Sidi, Sana, Mohita, Mohita, তো গাইজ আপোনালোকক কুমাৰ ভৱেশ দা মানে গান গোৱা ধুনীয়াকৈ শুনাই দিলোঁ তো আপোনালোকৰ চাউণ্ড কোৱালিটিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব আৰু এতিয়া মানে বহুত ৰাতিও হৈ গ'ল 1টা বাজিলে আৰু তো এতিয়া মানে ঘৰলৈকে গ'লোঁ কাৰণ যিহেতু মোৰ মানে কালি ৰাতিপুৱাই প্ৰগ্ৰেম আছেতো মানে মংগলদৈ যাব লাগিব আৰু এতিয়া গান গাই আছে বাৰু হ'লেও যাওঁ মানে এতিয়া আৰু যদি আজি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো এইফালে চাব পাৰে আপোনালোকে কেনেকুৱা কি কানেকশ্যন কৰা হৈছে আৰু আজি ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকৰ চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো গাইজ এতিয়ালৈ বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত আকৌ এটা মানে লাইভ প্ৰগ্ৰেমৰ লগত তো গাইজ বাই বাই